দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা শিবিৰ। উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত গুৱাহাটী আই চেণ্টাৰৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা আৰু মেদান্ত মেডিচিটি গুৰুগ্ৰামৰ সহযোগত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠান দুটা দৌলগোবিন্দ মন্দিৰৰ পৰ্যটক নিবাসত আয়োজন হয়। এই বিনামূলীয়া শিবিৰ দুটাত বহুতো লোকৰ সমাগম হয়। এই শিবিৰত লোকসকলে চকু আৰু স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহে। সকলো লোকে পৰিপাটিকৈ এই শিবিৰত পৰীক্ষা কৰায়। নমস্কাৰ, অত্যন্ত ভাল লাগিছে। তাৰমানে ইয়াতে আমি যি সঁহাৰি পাইছোঁ, প্ৰথমে আমি বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ বাবে কথা পাতিবলৈ আহি আপোনালোকৰ দৌলগোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিৰ যি মানে সঁহাৰি পাইছোঁ বা যি আপ্যায়ন পাইছোঁ বা তেখেতলোকৰ যি সহযোগ পাইছোঁ, যথেষ্ট ভাল লাগিছে। আৰু আজি যথেষ্ট মানুহ হৈছে, সেয়াও আমাৰ ভাল লাগিছে। আৰু আমি বহু দিনৰ পৰা প্ৰায় 4 বছৰমানৰ পৰাই এনেকৈ বিভিন্ন ঠাইত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আয়োজন কৰি আহিছোঁ। আৰু দুখীয়া মানুহবিলাকৰ কেটাৰেক্ট চাৰ্জাৰী বা যিটো চকুত চানি পৰা বুলি কয়, সেইটো সুলভ মূল্যত অপাৰেশ্যন কৰাৰ ব্যৱস্থা কৰি আহিছোঁ। আৰু হয়, আপোনালোকৰ এই দৌলগোবিন্দ মন্দিৰ আমি প্ৰথমবাৰৰ বাবে আহিছোঁ, কিন্তু উত্তৰ গুৱাহাটী আমি যথেষ্ট ঠাইত ইতিমধ্যে কেম্প কৰি আহিছোঁ। আমি যথেষ্ট ভাল সঁহাৰিয়ে পাইছোঁ। ৰাইজৰ মানে পজিটিভ যিটো চিন্তা, সেই চিন্তাৰ লগত আমাৰ কাম কৰি ভালে লাগিছে। আমি মেদান্ত মেডিচিটি গুৰগাঁৱৰ পৰা আজি দৌলগোবিন্দ মন্দিৰত আহিছোঁ। আমাৰ পৰা এইটো এটা ফ্ৰী হেল্থ চেকআপটো আজি আমি কণ্ডাক্ট কৰাই আছোঁ। ইয়াতে আমি হেল্থ চেকআপত ব্লাড প্ৰেছাৰ, RBS মনিটৰিং, ECG, বন ডেন্সিটি আৰু আপোনাৰ পালমাৰী ফাংচন এইকেইটা সুবিধা উপলব্ধ কৰাই আছোঁ। আমি আশা কৰিছোঁ যে আমি মানুহক ইয়াতে সহায় কৰিব পাৰিম আৰু আমাৰ সেৱাবিলাক উপলব্ধ কৰাব পাৰিম। আৰু আমাৰ সেইটোৱে এটা চেষ্টা থাকে যে আমি আমাৰ চাৰ্ভিচেছবিলাক চব মানুহৰ পায়, এইটো আমি মানে নিশ্চিত কৰিব বিচাৰিছোঁ। বহুত ভাল লাগিছে। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ, তো আমি আশা কৰিছোঁ যে মানুহে আহে আৰু আমাৰ সুবিধাবিলাক উপলব্ধ কৰে। উত্তৰ গুৱাহাটীৰ পৰা গুণিন দাসৰ ৰিপৰ্ট, N24 আছাম।